নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটাও নহয় আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰতিগৰাকী মহিলা বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব প্ৰত্যেক মাহতে ১৫০০ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ, আপুনি আজিৰ পৰাই কৰিব পাৰিব আবেদন। লগতে আজিৰ পৰা চৰকাৰে নতুন আঁচনি প্ৰণয়ন কৰিব। যদি আপুনি নিযুত মানে হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ, আপুনি নতুনকৈ কৰিব লাগিব আবেদন। আজিৰ পৰা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লগতে লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনি দুটা কিস্তি একেলগতে প্ৰদান কৰা হ'ব মহিলাসকলৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা লাখপতি বাইদেউ আঁচনিক লৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ ধন লাভ কৰা মহিলাৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ ধন লাভ কৰা মহিলাই ২৫০ টকা ৰেহাইৰ মূলত লাভ কৰিব ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ নাই, নতুনকৈ চৰকাৰৰ ফালৰ পৰা আবেদন কৰি দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উজ্জ্বলা আঁচনি লাভ কৰা মহিলাই লাভ কৰিব ২৫০ টকাৰ ৰেহাইৰ ব্যৱস্থা। কেৱল এয়াই নহয়, যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই, আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। জুন আৰু জুলাই মাহত যদি আপোনাৰ বেংক একাউণ্টত ১২৫০ টকাকৈ পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে, নতুনকৈ কৰিব লাগিব আবেদন। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা বেয়া খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে, তেনে ক্ষেত্ৰত এই মাহত আপোনাৰ একাউণ্টত নাপাব, কিন্তু অহা মাহত চৰকাৰে ১৭ ছেপ্টেম্বৰত প্ৰদান কৰিব ১২৫০ টকাকৈ। আৰু অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে লাভ কৰিব ৰেহাইৰ মূলত দাইল, নিমখ আৰু চেনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি, তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা। ১ আগষ্টৰ পৰা সমষ্টিয়ে সভাপতি মহিলাক প্ৰদান কৰা হ'ব ১০,০০০ টকা। মহিলা উদ্যমিতা আঁচনি আবেদন কৰা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ, কিন্তু মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ ১০,০০০ টকা প্ৰদান কৰিব। ২ দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। ৬ আগষ্টৰ পৰা কলেজে আৰম্ভ হ'ব নিযুত মইনা আঁচনি আবেদন। যদি নিযুত মইনা আঁচনিত ভাবিছে আপুনি আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। আৰু যিসকল পুৰণা হিতাধিকাৰী সেইসকলৰ আবেদন কৰিব লাগিব। একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰত্যেক মাহতে লাভ কৰিব ১,০০০ টকা। আৰু স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতি মাহতে লাভ কৰিব ১,৫০০ টকা। আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰতি মাহতে লাভ কৰিব ২,৫০০ টকা। মেট্ৰিক দিবলগীয়া ছাত্ৰীয়ে লাভ কৰিব প্ৰত্যেক মাহতে ৩০০ টকা। অৰুণোদয়ৰ পৰা লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।